নমস্কাৰ সকলোকে ভিডিঅ'লৈ স্বাগতম জনালোঁ। আজি মই আৰু আৰমান বেটা আৰু জ্যোৎস্না আমি তিনিও আহিছোঁ ছট পূজা চাবলৈ আমাৰ তিনিচুকীয়া চহৰৰ দেৱী পুখুৰীত। আৰু ইয়াতে ছট পূজা আয়োজন কৰা হৈছে। আমাৰ তিনিচুকীয়া ডিষ্ট্ৰিক্টত আটাইতকৈ ডাঙৰ ছট পূজা, গতিকে মই আৰু বেটা আহিছোঁ চাবৰ কাৰণে। আৰু চাই থাকক, মই আপোনালোকক সম্পূৰ্ণ দৃশ্য দেখাবৰ চেষ্টা কৰিছোঁ। এতিয়া যাওঁ বলক দেৱী পুখুৰী পাৰলৈ। এইটো ৰাস্তাৰ পৰা এতিয়া আমাৰ পাঁচআলি হয়, পাঁচআলিৰ পৰা এইটো ছাইডত এইখন চাওক কি ধুনীয়া সুন্দৰ গেট বনাইছে। আৰু এতিয়া বৰ্তমান ইমান ভিৰ নাই, অলপ পিছত ভিৰটো হ'ব। এয়া যাওঁ, সোমাই চাওঁ কি কি আয়োজন কৰিছে। আৰু আজি দেৱী পুখুৰীৰ দৃশ্য কেনেকুৱা আছে চাম। আৰু বেটা আমাৰ আইচক্ৰীম দেখিলে আইচক্ৰীম খাব বিচাৰিছে। মই অলপ পিছত খুৱাম ইয়াক। প্ৰথমতে আমি গৈ লওঁ ভিতৰলৈ। এতিয়া চব আৰু বিশেষকৈ ছট পূজাটো সূৰ্য দেৱতাক পূজা কৰা হয়। আৰু আমাৰ হিন্দু ধৰ্মত আটাইতকৈ ডাঙৰ পূজা হয় ছট পূজাটো, কিয়নো আমি সূৰ্যৰ কিৰণৰ পৰাই গোটেই পৃথিৱীখন জীয়াই আছে। গছ গছনি, মানুহ, জীৱ জন্তু সকলো সূৰ্য অবিহনে একোৱেই হ'ব নোৱাৰে। পোহৰ নহ'লে নহ'বই। গতিকে সূৰ্যটো আমাৰ কাৰণে কিমান ইম্পৰ্টেণ্ট। এয়া চাওক আজি দেৱী পুখুৰী পাৰ্ক কি ধুনীয়াকৈ সজাইছে। আৰু এইটো এটা মন্দিৰ। আৰু এইফালে চাওক আমাৰ হিয়াৰ জুবিন গাৰ্গদেৱক শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে। এবাৰ সকলোৱে জনাইছে এইটো মন্দিৰটো চাওক। আৰু এইফালে চফা কৰি আহিছে। আৰু ইয়াত শৰৎ মাহ মানে সূৰ্য দেৱতা মাহ হয় মোৰ সম্ভৱ। আৰু এইফালে চাওক সকলো শাক পাচলি, ফল মূল সকলো এখন এখন ডলাত দিয়া হৈছে। আৰু চাওঁ সেইফালে চাওক হাজাৰ হাজাৰ চাকি লগাইছে। সকলোৱে স্মৰণ কৰিছে সূৰ্য দেৱতাক। মংগল হ'বৰ কাৰণে ধূপ ধূনা আৰতি কৰা হৈছে। আৰু এয়া চাওক সূৰ্য দেৱতাৰ মূৰ্তি মাজত ৰখা হৈছে। এই হৈছে আমাৰ তিনিচুকীয়া চহৰৰ দেৱী পুখুৰী। আজি আটক ধুনীয়াকৈ সজোৱা হৈছে। চাৰিওফালে লাইট লগোৱা হৈছে। পুখুৰীটো চাফ চিকুণ কৰা হৈছে। প্ৰতি বছৰে ইয়াত ডাঙৰকৈ আয়োজন কৰা হয় আমাৰ তিনিচুকীয়া চহৰত। আৰু মই প্ৰতি বছৰে আহোঁ ইয়াত চাবৰ কাৰণে, সেৱা কৰিবৰ কাৰণে। আজি বিশেষ এটা সুন্দৰ পৰিৱেশ বিৰাজমান কৰিছে। আজি তিনিচুকীয়া চহৰৰ সকলো হিন্দু লোক ইয়াত আহিব, সকলোৱে ইয়াত পূজা অৰ্চনা কৰিব। আৰু এইফালে চব শাৰী শাৰীকৈ সূৰ্য দেৱতাৰ কাৰণে বিশেষভাৱে মূৰ্তি স্থাপন কৰিছে। এইটো মোৰ সম্ভৱ শিৱলিংগেই হ'ব চাগে, নতুবা শনি দেৱতাৰ, সূৰ্য দেৱতাৰ মূৰ্তি হ'ব চাগে। তেওঁলোকে এনেকৈ ঢিপ বনাই পেলাই ইয়াতে মাটি চাকি জ্বলাব। আৰু ইয়াত ফল মূল লৈ আহিব। ফল মূল লৈ আহি ইয়াতে ভগৱানক প্ৰাৰ্থনা কৰিব। প্ৰাৰ্থনা কৰি পেলাই তাৰপিছত ফল মূলখিনি ঘৰত লৈ যাব। তাৰপিছত সকলোৱে বিতৰণ কৰি খাব। এয়া চাওক আমাৰ দেৱী পুখুৰীৰ পাৰত পূৰা লাইন লাইন কেনেকৈ বনোৱা আছে। সূৰ্য দেৱতাৰ স্মৰণথলী, ইয়াতে প্ৰাৰ্থনা অৰ্চনা কৰিব। ফুল চুল লগাই থোৱা আছে ধুনীয়াকৈ। চাওঁ আজি চব এনেকুৱাকৈ দেখিব। পাৰ্কটোৰ চাৰিওকাষে এনেকৈ হাজাৰ হাজাৰ এনেকুৱাকৈ স্থাপন কৰিছে। পূজা অৰ্চনা কৰিব ইয়াতে বহি পেলাই। বহুতে কৰিয়ে আছে, সকলোতে চাকি জ্বলাই দিছে চব। আৰু সকলোৱে নিজৰ নিজৰ প্ৰত্যেকৰে নামত আছে, এটা লাইনত বনোৱা হৈছে। এয়া চব সকলোৱে কি ধুনীয়াকৈ নিৰ্মাণ কৰা হৈছে। আৰু পৰিৱেশটো চাই বহুত ভাল লাগিছে। এনেকুৱা লাগিছে নহয় পবিত্ৰ পবিত্ৰ লাগি গৈছে নিজকে। এয়া চব চাৰিওকাষে এইটো ঘৰৰ ভিতৰতো এনেকৈ বনোৱা আছে। তেনেকুৱা আৰু সেইগৰাকী চলিছে। এইটোৱে নিয়ম হয়, এনেকৈ ছট পূজা ঘৰত পূজা কৰা হয়। চব চাকি জ্বলোৱা হৈছে। আৰু দেখাই আছোঁ আপোনালোকক। আৰু আমাৰ সম্পূৰ্ণ দৃশ্য মই দেখাই আছোঁ আপোনালোকক। এয়াই চাওক কি এটা সুন্দৰ পৰিৱেশ, ভাল লাগিছে। সকলোৱে সেৱা কৰিব যাতে সকলোৰে মংগল হওক। আৰু আমাৰ কাষতে এটা আৰু মূৰ্তি আছিলে, মই সেইটো আপোনালোকক দেখাব বিচাৰিছোঁ। এইটো প্ৰতিমূৰ্তি
সূৰ্য দেৱতাৰ ৰহস্য কিটো সুন্দৰকৈ বনাইছে। বাই বাই, ভিডিঅ' ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। বাই বাই, আপোনালোক